Hello everyone, good morning to all of you. I hope you all are good and fine. So today we will discuss methods of learning অর্থাৎ শিক্ষণৰ পদ্ধতিসমূহ। এতিয়া শিক্ষণৰ পদ্ধতি সম্পৰ্কে বিভিন্ন মনোবিজ্ঞানী বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়াইছে, কিন্তু সেইবিলাকৰ ভিতৰত তিনিটা পদ্ধতিয়ে হৈছে প্ৰধান। সেই পদ্ধতি তিনিটা হৈছে প্ৰচেষ্টা আৰু ভুল শিক্ষা পদ্ধতি, 2 নম্বৰ হৈছে অন্তৰ্দৰ্শন শিক্ষণ পদ্ধতি, 3 নম্বৰ হৈছে অনুবন্ধনৰ দ্বাৰা শিক্ষণ পদ্ধতি। ঠিক আছে, এতিয়া তোমালোকৰ কুৱেশ্যন এটা আহিব যে শিক্ষণৰ পদ্ধতি কেইটা আৰু কি কি। শিক্ষণৰ পদ্ধতি সাধাৰণতে তিনিটা। সেই তিনিটা কি কি? প্ৰচেষ্টা আৰু ভুল শিক্ষা পদ্ধতি, অন্তৰ্দৰ্শন শিক্ষণ পদ্ধতি আৰু অনুবন্ধনৰ দ্বাৰা শিক্ষণ পদ্ধতি। এতিয়া এই তিনিটা পদ্ধতি সম্পৰ্কে আমি এটা এটাকৈ পঢ়িম। ডিয়াৰ ষ্টুডেণ্টছ, এই পদ্ধতি তিনিটাৰ ভিতৰত যিকোনো এটা আহিবই, তো তোমালোকে সেইটো কেতিয়াও এৰাই নচলিবা, পঢ়িবা ভালকৈ, এইটো আহেই। তো প্ৰথমটো পদ্ধতি সম্পৰ্কে আমি এতিয়া পঢ়িম, প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতি, ইংলিছত যাক ট্ৰায়েল এণ্ড এৰৰ মেথড বুলি কোৱা হয়। এতিয়া ইয়াৰ ভিতৰত কি লিখিছে, কি বিশ্লেষণ আগবঢ়াইছে, আমি সেইখিনি পঢ়াৰ আগতে এটা কথা ভালকৈ গম পাওঁ যে প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতি। প্ৰচেষ্টা মানে কি? চেষ্টা কৰা, আৰু ভুল শিক্ষণ পদ্ধতি, ইয়াতে মানে প্ৰচেষ্টাৰ উদ্দেশ্যে আমাৰ ভুলটো কি কৰা হৈছে? অৱহেলা কৰা হৈছে। মানে শুদ্ধটো অৰ্জন কৰাৰ অৰ্থে ভুলটোক অৱহেলা কৰা হয়। ইয়াতে আমি এটা বস্তু এনেকৈয়ে বুজিব পাৰোঁ যে তুমি যিমানেই চেষ্টা কৰিবা সিমানেই আমি কি হ'ব, আমাৰ ভুলৰ পৰিমাণটো কি হৈ যাব? কমি যাব। মানে সেইকাৰণে কোৱা হৈছে প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতি, ট্ৰায়েল এণ্ড এৰৰ মেথড। তুমি যিমানেই চেষ্টা কৰিবা সিমানেই তোমাৰ ভুলৰ পৰিমাণটো কি হৈ যাব? কমি যাব, আৰু তুমি কি কৰিব পাৰিবা? শুদ্ধটো লাভ কৰিব পাৰিবা। এনিৱে, তোমালোকৰ এনেকৈ আহিব যে প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতিৰ সমৰ্থক কোন, বা প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতি কোনে আগবঢ়াইছে। আমি চবেই জানো প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতি এডৱাৰ্ড লি থৰ্ণ্ডাইক। বেচিকেলি থৰ্ণ্ডাইকৰ নাম এনেকৈ তোমালোকে আজি যে পাইছা, ইয়াৰ পিছৰলৈকে তোমালোকে এডুকেশ্যন পঢ়িলে থৰ্ণ্ডাইকৰ নামটো পায়ে থাকিবা। এইটো হৈছে মনোবৈজ্ঞানিক। থৰ্ণ্ডাইক হৈছে এজন মনোবৈজ্ঞানিক। যেই নহওক, থৰ্ণ্ডাইকৰ সম্পূৰ্ণ নাম হৈছে এডৱাৰ্ড লি থৰ্ণ্ডাইক। বেচিকেলি আমি এনেকৈ কওঁ E.L. থৰ্ণ্ডাইক। বুজি পাইছা? গতিকে E.L. থৰ্ণ্ডাইক মানে হৈছে এডৱাৰ্ড লি থৰ্ণ্ডাইক। গতিকে আমি এটা বস্তু গম পালোঁ যে প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতি কোনে আগবঢ়াইছে? এডৱাৰ্ড লি থৰ্ণ্ডাইক। এতিয়া এই প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতি কোনটো তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত, এইটো আহিব। গতিকে প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতি সংযোগবাদ তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত। ধুনীয়াকৈ আছে। কোনটো তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত? সংযোগবাদ তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত। এতিয়া থৰ্ণ্ডাইকৰ মতে শিক্ষণ কি? আমি কিন্তু এনেই শিক্ষণ পঢ়িছিলোঁ গেটৰ মতে যে অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ যোগেদি আচৰণৰ সংশোধন কৰা কাৰ্য হৈছে কি? শিক্ষণ। কিন্তু থৰ্ণ্ডাইকে বেলেগ কৈছে, আৰু সেইটো আমি পাইছিলোঁ যে শিক্ষণ হ'ল উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজৰ সংযোগ সাধনৰ ফল। শিক্ষণ কি? শিক্ষণ হৈছে উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজৰ সংযোগ সাধনৰ ফল। এতিয়া মই তোমালোকক সিদিনা কৈছিলোঁ উদ্দীপকনো কি? বাহিৰৰ পৰা কোনোবাই আমাক মাতিছে, সেইটো পৰিৱেশৰ উদ্দীপক হয়, আৰু সেই মাতৰ সলনি তুমি যি ৰেছপন্স কৰিছা তাক কি বুলি কোৱা হয়? প্ৰতিক্ৰিয়া বুলি কোৱা হয়। গতিকে বাহিৰৰ উদ্দীপক আৰু তোমাৰ প্ৰতিক্ৰিয়াৰ মাজত যেতিয়া সংযোগ সাধন হ'ব, তেতিয়াহে শিক্ষণ সংগঠিত হ'ব। যদি কোনোবাই তোমাক বাহিৰৰ পৰা মাতিছে, তুমি কোনো ৰেছপন্স দিয়া নাই, বা কোনোবাই তোমাক মাতিছে তুমি ৰেছপন্স দিছা, তেওঁ শুনাই পোৱা নাই, তাৰমানে কি? উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত সংযোগটো বা সম্পৰ্কটো স্থাপন হ'লনে? নহ'ল। কিন্তু যেতিয়ালৈকে এই উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত সংযোগ স্থাপন নহ'ব, তেতিয়ালৈকে আমাৰ শিক্ষণ সংগঠিত নহ'ব। গতিকে থৰ্ণ্ডাইকৰ মতে শিক্ষণ কি? থৰ্ণ্ডাইকৰ মতে শিক্ষণ হ'ল উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজৰ সংযোগ সাধনৰ ফল। আৰু এই পদ্ধতিটোক চমুকৈ এছাৰ চুক্তি তত্ত্ব বুলিও কোৱা হয়। এছ মানে হৈছে ষ্টিমুলাৰ, আৰ মানে হৈছে কি তোমাৰ? ৰেছপন্স। গতিকে ইয়াক এছাৰ চুক্তি তত্ত্ব বুলিও কোৱা হয়। চোৱা, এইখিনিতে আমি কেইটা
শৰ্ট কুৱেশ্যন পালোঁ যে প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতি কোনে আগবঢ়াইছে, কোনটো তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত, সংযোগ বা তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত, প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতিক আৰু কি নামেৰে জনা যায়, এছাৰ চুক্তি তত্ত্ব নামেৰেও জনা যায়, আৰু থৰ্ণ্ডাইকৰ মতে শিক্ষণ কি? থৰ্ণ্ডাইকৰ মতে শিক্ষণ হ'ল উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজৰ সংযোগ সাধনৰ ফল। গতিকে ইয়াতে কৈছে চোৱা যে পৰিৱেশে উদ্দীপক প্ৰদান কৰে যাৰ প্ৰতি ব্যক্তিয়ে সংবেদনৰ জৰিয়তে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। অৰ্থাৎ পৰিৱেশে উদ্দীপক স্বৰূপে ব্যক্তিৰ ওপৰত ক্ৰিয়া কৰে আৰু ব্যক্তিয়ে সংবেদনৰ জৰিয়তে তাৰ ওপৰত প্ৰতিক্ৰিয়া কৰে। গতিকে উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজৰ এই সংযোগ যেতিয়া পুনৰাবৃত্তিৰ দ্বাৰা শক্তিশালী হয় তেতিয়া মানুহৰ মাজত কি হয়? শিক্ষণ সংগঠিত হয়। গতিকে ইয়াতে প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতিৰ সম্পৰ্ক এতিয়াহে আমি পাম যে যেতিয়া আমি কোনো এটা নতুন বিষয় শিকিবলৈ যাওঁ, ঠিক আছে, তেতিয়া আমাৰ কাৰণে আমি চেষ্টা কৰিব লগা হয়, কাৰণ আমি চেষ্টা নকৰাকৈ তৎক্ষণাত কোনো বস্তুৱে বা কোনো বিষয়ে আয়ত্ব লাভ কৰিব নোৱাৰোঁ। আৰু যেতিয়ালৈকে আমি কোনো কৃতকাৰ্যতা লাভ কৰিব নোৱাৰোঁ তেতিয়ালৈকে আমি বাৰে বাৰে চেষ্টা কৰি থাকিব লগাই হয়। গতিকে আমি যিমান ক্ৰিয়াৰ বা কামৰ পুনৰাবৃত্তি কৰিম সিমানে আমাৰ ভুলৰ পৰিমাণ কমি যাব আৰু সময়ৰ পৰিমাণো কম লাগিব আৰু কম প্ৰচেষ্টাতে আমি আয়ত্ব কৰিব পাৰিম। এতিয়া তুমি চোৱা, তুমি হঠাৎকৈ যদি এদিন ৰান্ধিব যোৱা তেতিয়াহ'লে তোমাৰ কিন্তু বহুত টাইম লাগে, হয়নে নহয়? বহুত টাইম লাগে, ৰন্ধা নহয়, বহুত বাচন লেতেৰা হয়, কিবা কিবি, মানে কম সময়ত নহয়। কিন্তু তোমাৰ আম্মা সেই বস্তুটোৱে ৰান্ধিব কম সময়ৰ ভিতৰত হৈ যাব। কিয় হৈ যাব? কাৰণ তোমাৰ ৰন্ধাৰ অভ্যাসটো নাছিলে, আম্মাৰ ৰন্ধাৰ অভ্যাসটো আছে আৰু আম্মাই সেই কামটো বাৰে বাৰে কৰি কি হৈ গৈছে? অভ্যাসত পৰিণত হৈ গৈছে। গতিকে যিকোনো এটা কাম যেতিয়া অভ্যাসত পৰিণত হয় তেতিয়া সেই কামটো কৰিবলৈ ইমান টাইম নালাগে। কিন্তু সেই কামটো অভ্যাসত পৰিণত কৰিবলৈ তুমি যেতিয়া বাৰে বাৰে চেষ্টা কৰিছিলা তেতিয়া কিন্তু বহুত সময় লাগিছিলে। সেই কামটো বহুত সময়ো লাগিছিলে আৰু ভুলৰ পৰিমাণো বেছি হৈছিলে। বুজি পাইছা? গতিকে এটা কথা মনত ৰাখিবা যে যিকোনো এটা বিষয় আমি যদি আয়ত্ব কৰিব বিচাৰোঁ তেতিয়াহ'লে প্ৰথম অৱস্থাত আমাৰ বহুত সময় লাগে আৰু ভুলৰ পৰিমাণো বেছি হয়। কিন্তু সেই কামটো বাৰে বাৰে পুনৰাবৃত্তি কৰি থাকিলে অৱশেষত মানে লাষ্টত গৈ ভুলৰ সংখ্যাও কম হয় আৰু অতি কম সময়ৰ ভিতৰতে সেই কামটো সমাধা কৰিব পৰা যায়। উদাহৰণস্বৰূপে এতিয়া তোমালোকে সন্ধিয়া সময়ত কি কৰা? ঘৰ সাৰা বা চোতাল সাৰা বা কাপোৰ উঠোৱা, দৰ্জা খিৰিকী মাৰা ঘৰৰ, হয়নে নহয়? কিন্তু এই বস্তুখিনি যেতিয়া তুমি ফাৰ্ষ্টত প্ৰেক্টিছ কৰি আছিলা বা ফাৰ্ষ্টত কৰি আছিলা তেতিয়া তোমাৰ টাইম লাগিছিলে, কিন্তু আজিকালি তোমাৰ একদমেই টাইম নালাগে। সেইটো মানে আমাৰ প্লেনিঙৰ বাহিৰত, যে আমি কোনো কামৰ যেতিয়া প্লেনিং কৰোঁ সেইটো আমাৰ প্লেনিঙৰ বাহিৰত, কাৰণ সেইটো কৰিবলৈ আমাৰ আৰু কোনো ধৰণৰ এতিয়া সময়ৰ প্ৰয়োজন নহয় আৰু কোনো ধৰণৰ ভুলৰো প্ৰয়োজন নহয়। তুমি কোনোবাই ফোন কৰিছে, ফোন কৰা অৱস্থাত কথা পাতিও তুমি এইবিলাক কাম কৰিব পাৰা, কাৰণ সেই কামটো তোমাৰ কি হৈ গৈছে? বাৰে বাৰে পুনৰাবৃত্তিৰ যোগেদি অভ্যাসত পৰিণত হৈছে। আৰু যেতিয়া কোনো এটা কাম অভ্যাসত পৰিণত হয় তেতিয়া সেই কামটো কৰিবলৈ আমাৰ ইমান সময় নালাগে আৰু ভুলৰ পৰিমাণো কমি যায়। বুজি পাইছা? গতিকে প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতিৰ মূল তাৎপৰ্য আমি এইখিনিতে অলপমান কৈ লওঁ বা বুজি লওঁ যে প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতিৰ মূল তাৎপৰ্য এইখিনিয়ে যে ছাত্ৰ ছাত্ৰীসকলে যিমানেই চেষ্টা কৰিব প্ৰথম অৱস্থাত সেই বিষয়টোৰ ভুলৰ পৰিমাণ কি হ'ব? বেছি হ'ব আৰু সময়ো বেছি লাগিব। কিন্তু সেই বিষয়টো যেতিয়া ছাত্ৰ ছাত্ৰীসকলে বাৰে বাৰে চেষ্টা কৰিব তেতিয়া অতি কম সময়ৰ ভিতৰতে কোনো ভুল নোহোৱাকৈ নিৰ্ভুলভাৱে সেই বিষয়টো কি কৰিব পাৰে? আয়ত্ব কৰিব পাৰে। এক্সাম্পল স্বৰূপে তোমালোকে কোনো এটা কুৱেশ্যনৰ আনচাৰ আজি আজিয়ে মুখস্থ কৰিছা, ঠিক আছে? প্ৰথম অৱস্থাত সেই বিষয়টো মুখস্থ কৰিবলৈ অলপমান টাইম লাগে আৰু বাৰে বাৰে তুমি পাহৰি যোৱা। ছেম বিষয়টো তুমি কালিও পঢ়িছা, ঠিক আছে, অহাকালিও পঢ়িছা, অহাকালি আকৌ পঢ়িবলৈ সেই বিষয়টোৰ ইমান কি নালাগে, পটককৈ মুখস্থ হৈ যায়, ঠিক আছে? মানে আগদিনে যিখিনি সময় লাগিছিলে তাতকৈ কম সময় লাগিছে, তাৰ পিছদিনা পঢ়োতে তাতকৈ আৰু অলপ কম সময় লাগিছে, হয়নে নহয়? আৰু এনেকৈ কম সময় লাগি এক্সামৰ আগলৈকে একদম ধুনীয়াকৈ হৈ যায়। আৰু সেইকাৰণে আমি গোটেই বছৰত কিতাপটো মুখস্থ কৰোঁ,
হয়নে নহয়? চববিলাক কুৱেশ্যনৰ আনচাৰ আমি গোটেই বছৰত মুখস্থ কৰোঁ, কিন্তু এক্সামৰ আগে আগে 1 ঘণ্টাত আমি ৰিভাইজ দি যাওঁ। কিয় দি যাওঁ? কাৰণ সেইটো আমাৰ বাৰে বাৰে পঢ়ি বা অভ্যাসত পৰিণত হৈ গৈছে আৰু নিৰ্ভুলভাৱে আমি এতিয়া আয়ত্ব কৰিব পৰা হৈছোঁ। গতিকে এইটো হৈছে প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতি। এতিয়া এডৱাৰ্ড লি থৰ্ণ্ডাইকে এই প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতিৰ বিষয়ে পৰীক্ষা কৰিবলৈ মানে একদম এক্সাম্পলৰ জৰিয়তে দেখাই দিছে যে কেনেকৈ প্ৰচেষ্টা আৰু ভুল পৰীক্ষাৰ যোগেদি অৱশেষত গৈ আমাৰ সময় কম লাগে আৰু ভুলৰ পৰিমাণো কম হয়। সেই বস্তুটো এডৱাৰ্ড লি থৰ্ণ্ডাইকে পৰীক্ষা কৰি দেখাইছে। গতিকে সেইটো পৰীক্ষা কৰিব গৈ থৰ্ণ্ডাইকে এটা মেকুৰীৰ সৈতে কি কৰিছিলে? প্ৰচেষ্টা আৰু ভুল শিক্ষণৰ পৰীক্ষাৰ সম্পন্ন কৰিছিলে। তেওঁ কি কৰিছিলে? এটা বোকাটোৰ মেকুৰীক এটা পিঞ্জিৰা মানে পাজল বক্সৰ ভিতৰত আবদ্ধ কৰি ৰাখিছিলে। পাজল বক্স মানে এটা পিঞ্জিৰা, এটা বাকচৰ ভিতৰত কি কৰিছিলে? আবদ্ধ কৰি ৰাখিছিল। আৰু মেকুৰীটোক ভিতৰত আবদ্ধ কৰি ৰাখি বাহিৰত মানে অলপ দূৰত এঠাল ভজা মাছ ৰাখি থৈছিল। আৰু পিঞ্জিৰাটোৰ দুৱাৰখন ভিতৰৰ পৰা মানে সেই বাকচটোৰ ভিতৰৰ পৰা এনেকুৱাকৈ বান্ধিছিলে যে ৰছী এডাল টানি দিলে সেইটো খোল খাই যাব। তো বোকাটোৰ মেকুৰীটোক এনেকৈ আবদ্ধ কৰা হৈছিলে। কেনেকৈ? যে বাহিৰৰ পিঞ্জিৰাটোৰ ভিতৰত ৰছী এডালেৰে বান্ধি, মেকুৰীটোক বান্ধি নহয় দেই, ৰছী এডালেৰে বাকচটো দৰ্জাটো এনেকৈ বান্ধিছিলে আৰু বাহিৰত এঠাল ভজা মাছ থৈছিলে। আৰু এনেকুৱাকৈ বান্ধিছিলে যে সেই ৰছীডাল কেনেবাকৈ টান লাগি খুলিলেই দৰ্জাটো খুলি যাব আৰু মেকুৰীয়ে ভজা মাছৰ থালৰ ওচৰলৈ আহিব পাৰিব। তেনেকৈ ৰাখিছিলে। তো যেতিয়া মেকুৰীটোক এনেকৈ আবদ্ধ কৰি ৰাখিছিলে, তেতিয়া সন্মুখত যেতিয়া ভজা মাছৰ থালটো দিছিলে, তেতিয়া মেকুৰীটোৱে একদম উলট পালট উল্টা পাল্টা কৰি একদম ইফালে খামুচি সিফালে খামুচি বহুত চেষ্টা কৰিছিলে। চেষ্টা কৰিও তেওঁ ওলাব পৰা নাছিলে। তাৰপিছত আৰু চেষ্টা কৰিছিলে আৰু একদম মূৰটো জঁপিয়াই পিঞ্জিৰাত মাথা মাৰি তেওঁ কি কৰিছিলে? হাত এবাৰ সোমাই দিছিলে, তাকো ঢুকি নাপায়, আঁচুৰিছিলে। এতিয়া চোৱা, ভজা মাছৰ চেণ্ট মেকুৰীৰ আগত পালে সি কেনেকুৱা কৰিব, হয়নে নহয়? ই বহুত চেষ্টা কৰিছিলে। বহুত চেষ্টা কৰি অৱশেষত মানে তেওঁ এই ক্ষেত্ৰত যে চেষ্টা কৰিছে কোনো নভবাকৈ চেষ্টা মানে কোনো চিন্তা ভাৱনা কৰি একো চেষ্টা কৰা নাই। একদম মাইণ্ডত কি আহিছে বা কিবা ভাবিছে সেইটো নহয়। তেওঁ একদম একফালৰ পৰা উল্টা পাল্টা কি কৰিছে? ট্ৰাই কৰিছে। ট্ৰাই কৰি হঠাৎ কি কৰিছে? এই যে মেকুৰীয়ে হাত ভৰি এনেকৈ খামুচি আছিলে ন পিঞ্জিৰাত, হঠাৎ কি কৰিছিলে? সেই ভৰিৰ লগত ৰছীডাল টান লাগি দৰ্জাটো খুলি গৈছিলে। খুলি গৈ মেকুৰীটোৱে সেই ভজা মাছৰ থালখন পাইছিলে আৰু মাছখিনি খাবলৈ সক্ষম হৈছিলে। তাৰ পিছদিনা সেই একেই প্ৰচেষ্টা মানে, তো তাৰ পিছদিনা আকৌ মেকুৰীটোক ছেম প্ৰচেছত ৰখা হৈছিলে। মানে ছেম প্ৰচেছত মানে বাকচৰ ভিতৰত আবদ্ধ কৰি ৰাখিছিলে আৰু ৰছীডালো ঠিক তেনেকুৱাকৈ বান্ধিছিলে যে টান লাগিলে কি হৈ যাব? খুলি যাব। আৰু ভজা মাছৰ থালখন দিছিলে। তো আজিও মেকুৰীয়ে কি কৰিছিলে? বিভিন্ন প্ৰচেষ্টা কৰিছে, বিশৃংখলভাৱে বা উদ্দেশ্যহীনভাৱে কি কৰিছিলে? প্ৰচেষ্টা কৰিছিলে। ইয়াতে কোনো ধৰণৰ প্লেনিং নাই, কোনো ধৰণৰ চিন্তা ভাৱনা নাই, একদম একফালৰ পৰা চেষ্টা কৰিছিলে আৰু। গতিকে চেষ্টা কৰি আজি যে খুলিছে, আজি আকৌ চেষ্টা কৰি মেকুৰীয়ে কি কৰিছে? সেই বাকচখন খুলিব পাৰিছে, খুলি খাব পাৰিছে। কিন্তু এটা বস্তু লক্ষ্য কৰা হৈছে যে আগদিনা যিখিনি সময় লাগিছিলে তাৰ পিছদিনা সেই বাকচটো খুলিবলৈ আৰু অলপ কম সময় লাগিছিলে। গতিকে তো এনেকুৱাকৈ খাদ্যবস্তু মেকুৰীক দিয়া হৈছিলে আৰু এসপ্তাহমান কি কৰা হৈছিলে? পৰীক্ষা কৰা হৈছিলে। তো ছেম প্ৰচেছত ৰাখি এনেকুৱাকৈ কি কৰা হৈছিলে? পৰীক্ষা কৰা হৈছিলে। তেনেকৈ পৰীক্ষা কৰাৰ পিছত এসপ্তাহমান পিছত দেখা গৈছিলে যে মেকুৰীজনীয়ে কম সময়ৰ ভিতৰত আৰু কম প্ৰচেষ্টাতে বাহিৰলৈ আহি মাছ খাবলৈ সক্ষম হৈছিল। গতিকে প্ৰচেষ্টাৰ ফলত ক্ৰমান্বয়ে তাৰ ভুলৰ সংখ্যা কমি আহিছিল আৰু সময়ৰ পৰিমাণো হ্ৰাস পাইছিল। গতিকে অৱশেষত দেখা গৈছিলে মেকুৰীটোৱে অকণো সময় নষ্ট আৰু ভুল নকৰাকৈ পিঞ্জিৰাটোৰ পৰা ওলাই আহিবলৈ সক্ষম হৈছিল আৰু ইয়াকে প্ৰচেষ্টা আৰু ভুলৰ দ্বাৰা শিক্ষণ বুলি কোৱা হয়। মানে অৱশেষত এইটোৱে দেখা গৈছিলে যে মেকুৰীক পিঞ্জিৰাৰ ভিতৰত আবদ্ধ কৰি দিয়া আৰু লগালগ মেকুৰীয়ে ৰছীডাল টান মাৰি খুলি আহি মাছ খাবলৈ সক্ষম হৈছিলে। গতিকে ইয়াৰ দ্বাৰা এইটো বুজোৱা হৈছে যে আমাৰ যিমানেই চেষ্টা কৰিব সিমানেই আমাৰ ভুলৰ পৰিমাণ কমি যাব আৰু সময়ৰ পৰিমাণো কি হ'ব? কম লাগিব।
ঠিক আছে। গতিকে এইখিনিতে আমি এইটো পালোঁ যে প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতি। তোমালোকৰ কেতিয়াবা এনেকৈ আহে যে এডৱাৰ্ড লি থৰ্নডাইকে প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতি কাৰ ওপৰত কি কৰিছিলে, পৰীক্ষা চলাইছিলে বা পৰীক্ষা সম্পৰ্কে উদাহৰণৰ সৈতে আলোচনা কৰা। ঠিক আছে। গতিকে তোমালোকে এই যিটো পৰীক্ষা আমি পালোঁ সেইটো তোমালোকে কেতিয়াও পাহৰি নাযাবা। প্ৰচেষ্টা আৰু ভুল শিক্ষণৰ বিষয়ে যিটো পৰীক্ষা কৰিছিলে এই পৰীক্ষাটো তোমালোকে মনত ৰাখিবা। আৰু এইটো একেবাৰে ইজি, সাঁথৰৰ নিচিনা। এঠাল ভজা মাছ আৰু মেকুৰীক পিঞ্জিৰাৰ ভিতৰত কি কৰিছিলে, আবদ্ধ কৰি ৰাখিছিলে আৰু সেইটো ৰছী এডাল ভিতৰৰ পৰা বান্ধি দিয়া হৈছিলে আৰু এনেকৈ বান্ধি দিয়া হৈছিলে যে ৰছীডাল টান লাগিলে কি হৈ যাব, পিঞ্জিৰাটো খুলি যাব। তো এনেকৈ কি কৰা হৈছিলে, এসপ্তাহমান ট্ৰাই কৰা হৈছিলে আৰু এনেকৈ এসপ্তাহমান পিছত এনেকুৱাকৈ দেখা গৈছিলে যে মেকুৰীটোৱে অৱশেষত কোনো ধৰণৰ প্ৰচেষ্টা, কোনো ধৰণৰ ভুল নকৰাকৈ কি কৰিব পাৰিছিলে, পিঞ্জিৰাটো খুলি বাহিৰলৈ ওলাই আহি সেই ভজা মাছ খাবলৈ সক্ষম হৈছিলে। ঠিক আছে। গতিকে প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতি এইটো হৈছে এক্সপেৰিমেণ্ট। গতিকে নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম প্ৰচেষ্টা আৰু ভুল শিক্ষণৰ বৈশিষ্ট্য।